হয় নিশ্চয়কৈ আজি পবিত্ৰ ঈদ উল আজহা আৰু সমগ্ৰ বিশ্বজুৰি পালন কৰা হ'ব ঈদ উল আজহা প্ৰেম ভাতৃত্ববোধ একতা মানে হৈছে ঈদ উল আজহা আমি জনাইছোঁ এনিভাৰ 24ৰ জৰিয়তে সমগ্ৰ বিশ্ববাসীক ঈদ উল আজহাৰ শুভেচ্ছা আৰু আন্তৰিকতা আৰু মই বৰ্তমান উপস্থিত আছোঁ কলিয়াবৰৰ 1 নং বৰগলি কবৰস্থান ঈদগাহ ময়দানত মই যত্ন কৰিম যে এই দৃশ্যাংকসমূহ দেখুৱাবলৈ মোৰ সতীৰ্থক আৰু সম্ভৱ হ'লে সেই কিছু ইয়াৰ কমিটিৰ বিষয়ববী আছে আমি তেওঁলোকৰ লগত কিছু মনৰ কথা জানিবলৈ চেষ্টা কৰিম হয় আজি পবিত্ৰ ঈদ উল আজহা কি ক'ব হয় আজি গোটেই অসমবাসী আমাৰ 1 নং বৰগলি কবৰস্থান ঈদগাহৰ পৰা আমি গোটেই অসমবাসীক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি আজি ইয়াত আমাৰ যিটো ঈদগাহ ময়দানত আমাৰ যিটো দোৱা আমি গোটেই পৃথিৱীৰ কাৰণে গোটেই অসমৰ কাৰণে গোটেই জাতিৰ কাৰণে আমাৰ ইয়াত আমি দোৱা কৰিছোঁ যাতে আল্লাহ এইখিনি দোৱাখিনি কবুল কৰে সেইখিনিয়ে হয় যিহেতুকে আজি দেখা গৈছে ঈদ উল আজহা ত্যাগ আৰু দান দক্ষিণাৰ লগতে কুৰবানী আদায় দিয়া হয় আগবঢ়োৱা হয় এই সন্দৰ্ভত কি ক'ব হয় নিশ্চয় আমাৰ ঈদ উল আজহা আগৰ পৰা চলি আহিছে সংবিধানৰ নিয়ম গতিকে ঈদ উল আজহাত কুৰবানী হয় আমি এইটোৱে অসমবাসীক অনুৰোধ কৰিম মুছলমানসকলক যাতে কুৰবানী দি ছ'চিয়েল মিডিয়াত নিদিয়ে সেইখিনি হয় আৰু কিছু কমিটিৰ বিষয়ববীয়া আছে আমি তেওঁলোকৰ লগত কিছু কথা জানিবলৈ চেষ্টা কৰিম পবিত্ৰ ঈদ উল আজহাৰ বিষয়ে আমাৰ লগত এজন মুক্তি আছে তেওঁৰ লগত কিছু কথা জানিবলৈ চেষ্টা কৰিম আজি পবিত্ৰ ঈদ উল আজহা কি ক'ব ঈদ উল আজহা এইটো মুছলমানসকলৰ এটা উৎসৱৰ দিন আৰু এই উৎসৱৰ লগতে আমাৰ কুৰবানী কৰা হয় এইটো হজৰত ইব্ৰাহিম আলাইহিছ সালামৰ এইটো সুন্নত এইটো আদায় কৰা গোটেই বিশ্বতে এইটো আদায় কৰে আৰু এইটো আমাৰ আদায় কৰিব লাগে কিন্তু এই কুৰবানী সম্পৰ্কে কুৰবানীৰ বহুত ফজিলত আৰু কুৰবানী কৰাৰ কিছু নিয়ম নীতি আছে গতিকে আপোনালোকৰ এই মিডিয়াৰ জৰিয়তে মই সকলো মুছলমান ভাইসকলক খাছ কৰি অসমৰ মুছলমান ভাইসকলক অনুৰোধ ৰাখিম যে আমালোকৰ যি কুৰবানী হ'ব এই কুৰবানী যাতে কুৰবানীৰ যিটো নিয়ম নীতি মানি যাতে কুৰবানী কৰে যিহেতু মুখ্যমন্ত্ৰী সাহেবৰ তৰফৰ পৰা নিয়ম নীতি বান্ধি দিয়া হৈছে গতিকে সেই নিয়ম নীতি মানি যাতে আমাৰ সকলো মুছলমান ভাইসকলে কুৰবানী কৰে আৰু কুৰবানীৰ মাংস বা কুৰবানী দিয়া জন্তু এইবিলাক যাতে ছ'চিয়েল মিডিয়াত বা কোনো মোবাইলত দি পেলাই বিভ্ৰান্তি সৃষ্টি নকৰে সেইকাৰণে আমি সকলো মুছলমান ভাইসকলক মই অনুৰোধ ৰাখিম আৰু হিন্দু মুছলমান সকলো ভাই ভনীসকলক আমাৰ ঈদ উল আজহাৰ তৰফৰ আৰু 1 নং বৰগলি কবৰস্থান ঈদগাহ ময়দানৰ কমিটিৰ তৰফৰ পৰা মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ হয় যিহেতুকে আজি পবিত্ৰ ঈদ উল আজহা আৰু দেখা গৈছে যে এই ঈদ উল আজহাৰ দিনা সমগ্ৰ বিশ্বৰ কাৰণে দোৱা আৰু মাতৃত্বৰ কাৰণে শান্তিৰ কাৰণে দোৱা কৰা হয় আৰু কিছু লোক আছে আমি তেওঁলোকৰ লগত কিছু কথা জানিবলৈ চেষ্টা কৰিম আজি পবিত্ৰ ঈদ উল আজহা আমি জনাইছোঁ আপোনালোকক শুভেচ্ছা আজি পবিত্ৰ ঈদ উল আজহাৰ আজি পবিত্ৰ দিন আজি ফূৰ্তিৰ দিন আজি এই চেনেলৰ জৰিয়তে মই সমগ্ৰ অসমবাসী ৰাইজক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এই পবিত্ৰ ঈদ উল আজহাত আমাৰ যিহেতু কুৰবানী কৰা হয় এই কুৰবানীৰ জৰিয়তে আৰু পবিত্ৰ নামাজৰ জৰিয়তে অসমৰ সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজে যাতে মিলাপ্ৰীতি অসম ৰাজ্যখনত যাতে আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে পৰম কৰোণাময় আল্লাহৰ ওচৰত মই দোৱা আৰু আশীৰ্বাদ বিচাৰিছোঁ এইখিনি হয় যিহেতুকে আজি ৰাতিপুৱাৰ পৰা দেখা গৈছে যে মুষলধাৰ বৰষুণে কিন্তু বিধি পঠাবলৈ চেষ্টা কৰিছে কিন্তু সেই বৰষুণ নেওচি কিন্তু এনেদৰে ৰাইজ ওলাই আহিছে একত্ৰিতভাৱে নামাজ আদায় কৰিবলৈ ঈদ মানাই যেন পবিত্ৰ ঈদ মানাই যেন প্ৰেম ভাতৃত্ববোধ ত্যাগ বিশ্বাস আৰু এনেদৰে যাতে এক থাকে সেই ভাতৃত্ববোধৰ সৈতে সকলোৱে একগোট হৈ নামাজ আদায় কৰিবলৈ তেওঁলোক ওলাই আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969